নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 20 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এনআৰচিক লৈ ডাঙৰ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে খসৰা এনআৰচিত নাম থাকিলেই ঘোষিত বিদেশী স্বদেশী হৈ নাযায় এতিয়াৰ পৰা পূৰ্বতে বিদেশী ন্যায়াধিকৰণত বিদেশী আইন 1946 অধীনত বিদেশী সাব্যস্ত ব্যক্তি এনআৰচিত নাম থাকিলেই স্বদেশী হৈ নাযাব পৰৱৰ্তী খবৰ কেমেৰা দেখি খং উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খেদি পঠালে সাংবাদিকক পৰ্যালোচনা সভাৰ পৰা সাংবাদিকক ধমক দি খেদি পঠিয়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অথচ উক্ত ভিডিঅ' লাইভ হৈ আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেজতে পৰৱৰ্তী সময়ত ডিলিট কৰা হয় লাইভটো আন এটা খবৰ যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুছলমান ছোৱালীৰ প্ৰতি ইমান সহানুভূতি আছে তেন্তে বিলকিছ বানুৰ প্ৰতি তেওঁ কিয় সহানুভূতি প্ৰকাশ নকৰে এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এই মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছিয়ে কৈছে যে যদি প্ৰধানমন্ত্ৰী মোদীৰ মুছলমান ছোৱালীৰ প্ৰতি সহানুভূতি আছে তেন্তে বিলকিছ বানুৰ প্ৰতি তেওঁ কিয় সহানুভূতি দেখুৱা নাই আন এটা খবৰ এটা মিছা কথা ক'লে হাজাৰটা মিছা কথা ক'বলৈ বাধ্য 2009 চনতো হিমন্ত বিশ্ব শৰ্মাই একে কথাই কৈছিল তেওঁ কৈছিল যে তেওঁ পদত্যাগ কৰিব পদত্যাগৰ কথা তেওঁ বাৰে বাৰে কয় কিন্তু নকৰে ভাৰত চৰকাৰক নজনোৱাকৈ পাকিস্তানলৈ যাব পাৰো নেকি বুলিও মন্তব্য কৰিছে গৌৰৱ গগৈ পাকিস্তানৰে সম্পৰ্কক লৈ মুখ্যমন্ত্ৰীৰ অভিযোগৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ আন এটা খবৰ ফেচবুকত ভুৱা নামেৰে পাকিস্তানৰ সমৰ্থনত লিখা পোষ্ট শ্বেয়াৰ কৰাৰ বাবে আৰক্ষীৰ জালত পৰিছে বিজনীৰ 1 নম্বৰ মাজৰাবাৰীৰ যুৱক ফৰিদুল ইছলাম শাহিন সম্ৰাট সদম নামেৰে ফেচবুকত শ্বেয়াৰ কৰিছিল বিতৰ্কিত পোষ্টটো পৰৱৰ্তী খবৰ আকৌ নামিছে মাস্ক পিন্ধাৰ দিন ভাৰতত পুনৰ কোভিডৰ সংক্ৰমণ আৰম্ভ হৈছে সমগ্ৰ দেশবাসীৰ বাবে উদ্বেগজনক খবৰ খেলুৱৈ অভিনেত্ৰী সহ 93 জনকৈ লোক কোভিডত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ পাইছে লাহে লাহে কৰোনাই বিয়পি পৰিছে সমগ্ৰ ভাৰতবৰ্ষতে কৰোনাৰ সেই ভয়াৱহ দিনৰ কথা এতিয়াও শুনিলে ভয় লাগে সেই দিন আকৌ যেন আহিব বুলি অনুভৱ হৈছে লাহে লাহে কৰোনাত আক্ৰান্ত হ'বলৈ ধৰিছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোক খেলুৱৈ অভিনেত্ৰী সহ 93 জনকৈ লোক কোভিডত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ পাইছে পৰৱৰ্তী খবৰ কোনো কাৰণতে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাপ লগাব নোৱাৰিব ডিব্ৰুগড় এছপিক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাগী অপৰাধীৰ দৰে হেণ্ডকাপ লগাই আৰক্ষীয়ে ঘূৰাই ফুৰাইছিল শংকৰজ্যোতি বৰুৱা আৰু এবাৰ শংকৰজ্যোতি বৰুৱাক লৈ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ এছপি কঠোৰ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰী শৰ্মাই আন এটা খবৰ মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ কেইবাটাও মন্তব্য কৰিছে গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ সন্দৰ্ভত প্ৰথমবাৰলৈ স্পষ্ট স্থিতি সাংসদ গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জও কৰিলে গৌৰৱ গগৈয়ে 10 ছেপ্টেম্বৰলৈ অসমৰ ৰাইজক ক্ষমতা দিয়ক মুখ্যমন্ত্ৰীয়ে এসআইটি কেৱল মোৰ ওপৰতে নহয় নিজৰ ওপৰতো কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুখ্যমন্ত্ৰীক উভতি ধৰি কেইবাটাও মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে কৈছে এসআইটি মোৰ ওপৰতো দিয়ক আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতো দিয়ক কোনে কিমান বেয়া কাম কৰিছে কোনে কিমান দুৰ্নীতি কৰিছে কোনে কিমান ভ্ৰষ্টাচাৰ কৰিছে হিয়া অসমৰ ৰাইজে বুজি পাব আৰু জল পটকৈ উলাই পৰিব বুলি মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ আন এটা খবৰ পুলিচে নিজেই ইচ্ছা অনুসৰি হেণ্ডকাপ লগাব পাৰেনে অপৰাধী প্ৰমাণ নোহোৱাকৈ হেণ্ডকাপ লগোৱা মানে মানৱ অধিকাৰ খৰ্ব কৰা শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এই মন্তব্য কৰিছে অধিবক্তাই শংকৰজ্যোতিক হেণ্ডকাপ লগোৱা প্ৰসংগত এতিয়া সমগ্ৰ অসমতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে
অপৰাধী নহলে অপৰাধী প্ৰমাণ নোহোৱালৈকে হেণ্ডকাপ লগোৱা মানেই মানৱ অধিকাৰ খৰ্ব কিন্তু শংকৰজ্যোতি বৰুৱা কিয় হেণ্ডকাপ লগালে আৰক্ষীয়ে তাক লৈ এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে আন এটা খবৰ ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে দবগাত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তুলানোনা ৰকিবুল হুছেইনৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া মন্তব্যৰ চুকা সমালোচনা কৰি ৰকিবুল হুছেইনে কৈছে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ ছাতুলৈও ভয় কৰিছে লগতে ৰকিবুল হুছেইনে কৈছে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰমাণ দিবলৈ 10 ছেপ্টেম্বৰলৈ কিয় ৰব লাগে যদি তেওঁৰ অভিযোগ সঁচা তেন্তে এতিয়াই তথ্য প্ৰমাণ দাখিল নকৰে কিয় কেৱল ইয়াই নহয় ৰাজ্যখনৰ বিত্তীয় ব্যৱস্থাপনাক সমালোচনা কৰি তেওঁ মন্তব্য কৰে যে এটা ৰবটেও ঋণত চৰকাৰ চলাব পাৰে তাৰ বাবে নিৰ্বাচিত চৰকাৰৰ কোনো প্ৰয়োজন নাই প্ৰত্যেক মাহতে কোটি কোটি টকা ঋণ লৈ ঋণৰ বুজাত কুঙা হৈ পৰিছে ৰাজ্যবাসী পৰৱৰ্তী খবৰ ৰেলৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে অপাৰেচন সিন্দুৰৰ প্ৰচাৰৰ বাবে এটা অভিনৱ পন্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ভাৰতীয় ৰেলৱেৰ ই টিকটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবিৰ সৈতে এটা সামৰিক অভিযানৰ বাৰ্তা ছপোৱা দেখা গৈছে এই পদক্ষেপে ৰাজনৈতিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে বিৰোধী দলসমূহে ইয়াক সামৰিক সফলতাৰ নিলজ্জ ৰাজনীতিকৰণ বুলি অভিহিত কৰাৰ লগতে আগন্তুক বিহাৰ নিৰ্বাচনৰ প্ৰচাৰ বুলি সমালোচনা কৰিছে বিতৰ্কিত এই বিজ্ঞাপনত মোদীৰ ছবিৰ সৈতে স্লোগান দিয়া হৈছে অপাৰেচন সিন্দুৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নতুন দিগন্তৰ সূচনা কৰিছে ইয়াৰ উপৰিও সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ অন্ত পেলাবলৈ প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰৰ 5 বছৰ বুলি উল্লেখ কৰি সামৰিক কাৰ্যক বৰ্তমান চৰকাৰৰ কৃতিত্বৰ সৈতে জড়িত কৰা হৈছে যিটো বিৰোধীয়ে সৈন্যৰ বলিদানৰ অপমান বুলি অভিহিত কৰি তীব্ৰ গৰিহণা দিছে আন এটা খবৰ সম্বল জামে মছজিদৰ জৰীপ গোচৰ মুছলমান পক্ষৰ পুনৰীক্ষণ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ উত্তৰ প্ৰদেশৰ সম্বলৰ জামে মছজিদ সন্দৰ্ভত বিবাদ গোচৰত মুছলমান পক্ষৰ পুনৰীক্ষণ আবেদন নাকচ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয় দেৱানী আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই এই আবেদন দাখিল কৰা হৈছিল ইয়াৰ সমান্তৰালকৈ উচ্চ ন্যায়ালয়েও জৰীপ স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিছে এই সমীক্ষাৰ বিৰুদ্ধে মুছলমান পক্ষই দাখিল কৰা আবেদন নাকচ কৰিছে উচ্চ ন্যায়ালয়ে এই সাখী জামে মছজিদটো হিন্দু মন্দিৰ বুলি দাবী কৰি আদালতত গোচৰ ৰুজু কৰা হৈছিল তাৰ পিছত এই ধৰ্মীয় স্থানক লৈ আইনী বিবাদৰ সৃষ্টি হৈ আহিছে বহু দিনৰ আগৰ পৰাই এই গোচৰটো 2024 চনৰ 19 নৱেম্বৰত দাখিল কৰা হৈছিল আৰু সেইদিনা সন্ধিয়া আৰক্ষী আৰু প্ৰশাসনৰ উপস্থিতিত মছজিদটোৰ জৰীপ কৰা হৈছিল পৰৱৰ্তী খবৰ পেলেষ্টাইনৰ খান ইউনুছ খালি কৰিবলৈ নিৰ্দেশনা দিছে ইজৰাইলী সেনাই ভয়ংকৰ আক্ৰমণ কৰিব ইজৰাইলে ইজৰাইলৰ সেনাই খান ইউনুছ বানি সুহেইলা আৰু আবাসানত বসবাস কৰা পেলেষ্টাইনীসকলক সেই স্থানৰ পৰা তৎকালীনভাৱে ওলাই যাবলৈ নিৰ্দেশনা দিয়া হৈছে ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ অভিচাই আদ্ৰায়ে অফিচিয়েল সোশ্যাল মিডিয়া প্লেটফৰ্ম এক্সত কৈছে যে আইডিএফে অঞ্চলটোৰ সন্ত্ৰাসবাদী সংগঠনৰ শক্তি ধ্বংস কৰাৰ বাবে অভূতপূৰ্ব আক্ৰমণ চলাব এক্সত লিখিছে আপোনালোকে সকলোৱে তৎকালীনভাৱে পশ্চিম দিশত থকা মাৱা অঞ্চললৈ যাব লাগে পৰৱৰ্তী খবৰ ভাৰত পাকিস্তানৰ যুদ্ধ বিৰোধীত আমেৰিকাৰ নাই কোনো ভূমিকা বৈদেশিক সচিবে কৰিলে এটা স্পষ্ট মন্তব্য এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো ভাৰত পাকিস্তান যুদ্ধ বিৰোধীত আমেৰিকাৰ কোনো ভূমিকা নাছিল দীৰ্ঘদিন ধৰি দুয়োখন দেশৰ মাজত সংঘাত অব্যাহত আছে কিন্তু সেই সংঘাত নিয়ন্ত্ৰিত হৈছিল শেহতীয়া যুদ্ধ সদৃশ পৰিস্থিতিটো সুবুৰীয়া দেশখনৰ পৰা পাৰমাণৱিক আক্ৰমণৰ কোনো ইংগিত পোৱা নাছিল সোমবাৰে সংসদীয় কমিটিত এই স্পষ্টীকৰণ দিছে বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰীয়ে
বৈদেশিক সচিবগৰাকীয়ে এই মন্তব্যৰ পিছত এক প্ৰকাৰে নৰেন্দ্ৰ মোদী চৰকাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰত পাকিস্তানৰ মাজত মধ্যস্থতা কৰাৰ দাবী খাৰিজ কৰিছে। পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সেনাই 7 মেত পাকিস্তানত অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰে। সেই আক্ৰমণত 9টা স্থানৰ 11টাকৈ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰাৰ উপৰিও পাকিস্তানী সেনাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ গৈ পাকিস্তানত কঠোৰ আঘাত কৰে। বিপৰীতে ভাৰতৰ শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থাই পাকিস্তানৰ ড্ৰোন মিছাইল আক্ৰমণক প্ৰতিহত কৰে। তাৰ মাজতে 10 মেত পাকিস্তানৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই দুই পক্ষৰ DGMO পৰ্যায়ৰ আলোচনাৰ মাজতে নতুন দিল্লীয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰাৰ প্ৰতিশ্ৰুতিৰ বিনিময়ত যুদ্ধবিৰতিত সন্মতি দিয়ে। সেইদিনাই ট্ৰাম্পে নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত ঘোষণা কৰে যে আমেৰিকাৰ মধ্যস্থতাত হোৱা দীঘলীয়া আলোচনাৰ অন্তত ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। তদুপৰি তেওঁ দাবী কৰে যে আমেৰিকাই পাৰমাণৱিক অস্ত্ৰধাৰী দেশ দুখনক যুদ্ধবিৰতিৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। ট্ৰাম্পে দাবী কৰি কয় যে মই সকীয়াই দিলোঁ যে যুদ্ধ বন্ধ নহ'লে বাণিজ্যও নহ'ব। সেইটোৱেই কাম কৰিলে। তাৰ পিছত ট্ৰাম্পে ভাৰত পাকিস্তানৰ মাজত যুদ্ধবিৰতি কৰিবলৈ সক্ষম হোৱা কাৰ্যক আমেৰিকাৰ বাবে ডাঙৰ জয় বুলি উল্লেখ কৰি পুনৰ দাবী কৰে যে আমাৰ চৰকাৰে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি আনিছে, যি হৈছে তাক লৈ আমি অতি সুখী। ভাৰত আৰু পাকিস্তান চুবুৰীয়া দেশ, আমেৰিকাৰ বাবে ইয়া এক ডাঙৰ জয় বুলি মন্তব্য কৰিছিল ডোনাল্ড ট্ৰাম্পে। আন এটা খবৰ, শংকৰজ্যোতি বৰুৱাক হেণ্ডকাপ লগাই দাগী অপৰাধীৰ দৰে ঘূৰাই ফুৰোৱাটো দুৰ্ভাগ্যজনক, ৰহস্যজনক। ইয়া সংবিধান বিৰোধী আৰু মানৱ অধিকাৰ উলংঘন। হেণ্ডকাপ কাক কেতিয়া লগাব লাগে উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনা আছে। অসম আৰক্ষীয়ে সেয়া মানিছেনে? আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক হেণ্ডকাপ লগাই ডিব্ৰুগড় আদালত চৌহদত ঘূৰাই ফুৰোৱা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। জাতীয়তাবাদী আঞ্চলিক দলটোৰ মতে শংকৰজ্যোতিয়ে যদি কিবা অপৰাধ কৰিছে তাৰ আইনগত শাস্তি নিশ্চয় হ'ব, আইনে তাৰ পথ ল'ব। কিন্তু দাগী অপৰাধীৰ দৰে প্ৰাক্তন ছাত্ৰ নেতাক এইদৰে হেণ্ডকাপ লগাই প্ৰদৰ্শন কৰি ফুৰাৰ আঁৰত আৰক্ষীৰ কি উদ্দেশ্য থাকিব পাৰে সেইটোহে বিচাৰ্য বিষয়। এই ক্ষেত্ৰত অসম আৰক্ষী বিজেপি আৰু ইয়াৰ চৰকাৰৰ ৰাজনৈতিক উদ্দেশ্য পূৰণৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা হৈছে নেকি বুলিও মন্তব্য কৰিছে, মত প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈ। জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিত কৈছে যে দুলীয়াজানৰ পেট্ৰল পাম্প এটাত হোৱা সংঘাতক লৈ আৰক্ষীয়ে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰিছে। আইনে এই ক্ষেত্ৰত নিজৰ পথ ল'ব। শংকৰজ্যোতিৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিচাৰ আদালতে কৰিব, কিন্তু তেওঁক দুৰ্দৰ্শ অপৰাধীৰ দৰে হেণ্ডকাপ লগাই নিয়া কাৰ্য পোনপটীয়াকৈ সুপ্ৰিম কোৰ্টৰ গাইডলাইন্স উলংঘা। ইয়া সংবিধান বিৰোধী আৰু মানৱ অধিকাৰ উলংঘন। হেণ্ডকাপ কাক কেতিয়া লগাব লাগে উচ্চতম ন্যায়ালয়ে স্পষ্ট নিৰ্দেশনা দিছে। অসম আৰক্ষীয়ে সেয়া মানিছেনে? নে নিজৰ জিম্মাত সাধাৰণ অভিযুক্তক ধৰি ৰাখিব পৰা আত্মবিশ্বাস কনকো আৰক্ষীৰ নোহোৱা হ'ল? নে বেআইনী আচৰণৰ আঁৰৰ কাৰণ আৰু ৰহস্য কি?